নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ। আন এটি জবৰ ইনফৰমেশ্যন এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়াৰ পৰা, য'ত তেওঁলোকে দুটা পদৰ বাবে আবেদন বিচাৰিছে আৰু এই পদটোৰ নাম হৈছে HR এণ্ড এডমিনিষ্ট্ৰেটিভ অফিচাৰ। দুটা পদ আছে আৰু কণ্ট্ৰেকচুৱেল পদ হয়, যাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা হিউমেন ৰিচোৰ্চ অৰ পাৰ্চনেল মেনেজমেণ্ট 2 ইয়াৰ্ছৰ কোৰ্চ হ'ব লাগিব, বা ফুল টাইম PG ডিপ্ল'মা ইন HRM হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট অৰ পাৰ্চনেল মেনেজমেণ্ট, আৰু লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। মিনিমাম 24 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 40 ইয়াৰ্ছলৈকে সময় দিছে। আৰু চেলাৰী হিচাপে ফিক্স পে' থাকিব 70,000 পাৰ মান্থ, আৰু লগত ডেইলি এলাউঞ্চ এটা থাকিব 500 পাৰ ডে'। আৰু এইটো কণ্ট্ৰেকচুৱেল বুলি কৈছোঁৱে মই অলৰেডি, আৰু কণ্ট্ৰেক্টটো 2 ইয়াৰ্ছৰ বাবে থাকিব। আৰু ইয়াত কোনো এক্সাম নহয়, ৱাক ইন ইণ্টাৰভিউ হ'ব। কিন্তু পষ্টটো আমাৰ অসমত নাই, এই পষ্টটো আছে ৰাজস্থানত, য'ত ৰাজস্থানতে ইণ্টাৰভিউটো হ'ব অহা 30 মে'ত, অইল হাউচ ডিষ্ট্ৰিক্ট শ্বপিং চেণ্টাৰ যোধপুৰত। চ' যিসকল অসমৰ বাহিৰত গৈ চাকৰি কৰিবৰ ইচ্ছা আছে তেওঁলোকে কৰিব পাৰে, কাৰণ এই এক্সপিৰিয়েঞ্চটো তেওঁলোকৰ ইন ফিউচাৰ কামত আহিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।